নমস্কাৰ বন্ধুসকল, মই পংকজ। মই এটা ফাইনেন্স ডিপাৰ্টমেণ্টত এজ এ টিম লিডাৰ হিচাপে কাম কৰোঁ। তো কালেকশ্যন ডিপাৰ্টমেণ্টত মই 4-5খন ডিষ্ট্ৰিক্ট চাওঁ। মোৰ তাত কাম কৰি কিছুমান আমাৰ কালেকশ্যনৰ এক্সিকিউটিভ, তেওঁলোকৰ লগত ভিজিটত যাওঁ মাজে মাজে কালেকশ্যনৰ ক্ষেত্ৰত। তাত আমি বাস্তৱ কিছুমান বস্তু দেখিবলৈ পাওঁ, য'ত মানুহে শুনে, কিন্তু কথাটো হ'ল কি, এই যিখিনি কালেকশ্যনৰ ওপৰত কাম কৰা ল'ৰা আছে, এই ল'ৰাবিলাকে কেনেকৈ কাম কৰে, প্লাছ সিহঁতে কি সমস্যাৰ সন্মুখীন হয়, বা আমাৰ ল'ৰাই কিছুমান বিহেভ বেয়া থাকে। তো কিছুমান কথা হ'ল কি, কেনেকৈ কথা পাতিব লাগে কাষ্টমাৰৰ লগত, তেওঁলোকৰ সমস্যা কি বুজি পাব লাগে আমি। তো আজিকালিতো বহুত সমস্যা আছে কালেকশ্যনৰ ডিপাৰ্টমেণ্টৰ ওপৰত, বহুত কেজাং হয়, কিবা হয়, যিমানখিনি শুনিছোঁ বহুত প্ৰব্লেম হয়। আমি নিজে প্ৰেক্টিকেল দেখিছোঁ বা সমস্যাৰ সন্মুখীন হৈছোঁ। তো এই কথাখিনিৰ ভিত্তিত এইটো চেনেলৰ জৰিয়তে আপোনালোকে পাব যে কালেকশ্যনৰ বাস্তৱ কাহিনীটো কি, ৰিয়েল গ্ৰাউণ্ডটোৰ পৰা আপোনালোকে এইটো বস্তু পাব। গ্ৰাউণ্ড লেভেলৰ পৰা আপোনাক দেখা পাব কালেকশ্যনৰ প্ৰব্লেম কিমান, ল'ৰাবিলাকে কেনেকৈ ইমান দূৰলৈকে যায়, ৰ'দ বতাহ বৰষুণত কালেকশ্যন কৰিব লগা হয়, কোম্পানীৰ প্ৰেছাৰ থাকে। তো এইবিলাক বস্তু কোনো বুজি নাপায়। বহুত ল'ৰা বহুত কষ্ট কৰি কাম কৰিছে, তো ভালো আছে আৰু কিছুমান এক্সপিৰিয়েঞ্চ হয়, ভাল বেয়া মানুহ দুনিয়াখনত লগ পায়, নতুন নতুন মানুহৰ মুখ দেখিবলৈ পায়, বহুত শিকিবলৈ পায়। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে, এই চেনেলৰ জৰিয়তে আপোনালোকক কালেকশ্যনৰ ভিত্তিত কামবিলাক দেখুৱাম, কেনেকৈ বাস্তৱ কথা। আপোনালোকে ভিডিঅ'খিনি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কাৰণ নেক্সট ভিডিঅ'বোৰ আপোনালোকে পাব কালেকশ্যনৰ কি কি সমস্যা হয়, কালেকশ্যনৰ বিষয়ে আপোনালোকে জানিব, বা EMI কালেকশ্যনৰ ৰিয়েল কাহিনী কি, ৰিয়েল লাইফ কি, গোটেইখিনি দেখা পাব। তো ভিডিঅ'টো চাব নাপাহৰিব। জাষ্ট ষ্টাৰ্ট কৰিছোঁ। এতিয়া আমি বাক্সা ডিষ্ট্ৰিক্ট যাম। বাক্সা ডিষ্ট্ৰিক্টত মোৰ দুজন ল'ৰা আছে, সিহঁতৰে কিছুমান কাষ্টমাৰৰ তাত ভিজিট কৰিব লাগে। তো মই তাত গৈ আছোঁ, তেওঁলোকৰ লগত ভিজিট কৰিম, চাওঁ কিমানটা ভিজিট হয়, কাষ্টমাৰৰ পে'মেণ্ট কেনেকৈ আহে, কিমান আহে। বলক ষ্টাৰ্ট কৰোঁ। মই ইয়াৰ পৰা ওলাইছোঁ, ইয়াৰ পৰা নলবাৰী টাউন পাম। টাউনত মোৰ মানে ষ্টাফ ৰখি আছে, তাৰ লগত আপুনি ইয়াতে লাগে। তাৰ পৰা আমি নলবাৰী টাউন পোৱা নাই, মানে টাউন পাম আৰু আচ্ছা, মোৰ বন্ধু, মোৰ লগত কাম কৰা একেলগে আমাৰ ষ্টাফ অনিৰ্বাণ, আমি এতিয়া বাক্সা যাম। বাক্সা কেনেকৈ আছে অনিৰ্বাণ? ছাৰ 6টা কেছ আছে, বলক। আচ্ছা, 6টা কেছ আছে, আমি 6টা যাম। 6টা কাষ্টমাৰ চাম, তাত ফিডবেক দেখুৱাম কি হয় কি নহয়, আপোনালোকে ফ'ল' আপ কৰক। চিন নাপায় এতিয়া, এই এড্ৰেছ সুধি আছে, উপায় নাই।
কাষ্টমাৰ কেনেকুৱা পালা অনিৰ্বাণ? কাষ্টমাৰটো ভালে লাগিলে, বাকীখিনি দিলে, বাকী 14 টকাটো বোলে আমাক দিব, সেনেকৈ আৰু ধেমালি কৰিলে আৰু। বাকী খোৱাটো ভাল বহুত প্ৰথম ভিজিট। তো আমাৰ লগ পাইছোঁ। প্ৰথম ভিজিট আমি প্ৰথমতে ফটো ল'লোঁ। তো আমি যাম এতিয়া নেক্সট আকৌ ইয়াৰ পৰা প্ৰায় 14 কিলোমিটাৰ জেগাত তাত যাই আমি জনাই আছোঁ তাত কি হয়। এতিয়া মোৰ এজন বন্ধু, মই ভাবি ক'ম তপন দাসৰ ঘৰ আমি চিনি নাপাওঁ। আমাৰ বন্ধু ভাইটি তপনে লৈ যাব আমাৰ তাত। কাষ্টমাৰটো এতিয়ালৈ একো পে'মেণ্টৰ একো ইনফৰ্মেশ্যন দিয়া নাই, চাগে তাত PTP দিব নেকি তেখেতে। কোনখন দোকান? এইটো ঘৰ। বেয়া দেখা নাই দেখোন, ঠিকে আছে। আৰু আপোনাৰ সেই আহি আছে না, পালনাম আহি আছে আৰু মন্দিৰটো মলৰ সন্মুখ হৈ দিয়ে। তপনক আমি এইটো চাইডৰ ফাইল আমাৰ তাত আহিলে তপনক সুধি আহোঁ, কাৰণ আনন্দৰ বৰিমাখা আমাৰ এইখিনি গোটেই মচলপুৰ এলেকাটোত এওঁ চব চিনি পায়, সেইকাৰণে এওঁ ফিডবেক লৈ ফেলে আমাক। এতিয়া যিখিনি কেছ তেওঁৰ আণ্ডাৰত ওচৰত আহি যায়, গাড়ীখন এক্সিডেণ্টটো হ'লে বিশেষ একো হোৱা নাই। বাক্সাৰ এখন ডাঙৰ বজাৰৰ অন্তিম পৰ্যায়ত আহিলোঁ। ইয়াত বজাৰ অলমষ্ট শেষ, কিন্তু বজাৰৰ মাজেৰে এই বজাৰখন ইমান চাফচিকুণ নহয়, কিন্তু ডাঙৰ ৰাস্তা ঘাট ভাল নহয়, বজাৰখন বহুত বেয়া কণ্ডিশ্যন। বজাৰৰ মাজেদি এইটো হ'লে অলপ সস্তা হয় মোৰ যাবলৈ। মোৰ বন্ধু তপন ইমাৰ্জেঞ্চি লৈ আহিছোঁ। হেল্ল' ছাৰ, এতিয়া আমি ভাত খাব লাগিব। ভাত খাবা? অঁ, হোটেল এখন পাইছোঁ, একদম বঢ়িয়া, আমাৰ বাজৈ হোটেল। তাতে আপুনি হাঁহ, মুৰ্গী যি খাব খোজে, গাহৰি চব আছে এভেইলেবল। আমি হাঁহ নাখাওঁ, আমি হাঁহ নাখাওঁ, আমি নৰ্মেল খাওঁ, গৰম বস্তু। তো একো নাই, আমি নিৰামিষ খাব পাৰি, বঢ়িয়া আছে। আপোনাৰ মাছ পাব, আপুনি আপোনাৰ ঢেকীয়া শাকৰ ভাজি পাব, আলু পিটিকা পাব, আপোনাৰ শুকান মাছৰ চাটনি পাব। মই সুধি আহিছোঁ, আহক বলক।
খানা কেনে পালি খানাটো ছাৰ ভালে লাগিলে এতিয়া শাক ভাজিবিলাক ভাল লাগিছে মানে মাছটো বঢ়িয়া হৈছিল আৰু ঠিক আছে বঢ়িয়া ৰৌ মাছ দি খালোঁ আমি খানা ভাল ভাল লাগিল হয় তপন ঠিকে আছে খানা বঢ়িয়া বঢ়িয়া হৈছে তপন বাই দিলোঁ তপন লগ পাম আমি তপনক এৰিলোঁ আমি এতিয়া আমি দুটা আৰু ভিত আছে আমি ভিতটা কৰি ল'ম ব'লা আৰু তপনক 4 তাৰিখে লগ পাম জুলাই মাহত অ'কে ভাই আমাৰ ঘৰ আগৰ মাহৰ পইচা দিয়া নাই যোৱা মাহৰ দিয়া নাই আৰু এইটো মাহৰ পেণ্ডিং আছে কংগ্ৰেছৰ দলাং এই চা বিজেপি ৰাস্তা কাম কৰি আছে মানে হয় দিয়ক ৰাস্তা কাম ভাল কাম হৈছে বালিজাৰৰ ৰাস্তা আমি কালেকশ্যনত আহোঁতে দেখা পালে এই দলংখনৰ অৱস্থা এই দলংখনৰ অৱস্থা ইয়াতে একোৱেই নাই এইবিলাক অসমত এই যুগত এতিয়াহে বৰ্তমান ইজ 2025 ষ্টিল নাও ইজ নট ডেভেলপ ইন দিছ এৰিয়া দ্য বেম্বুজ এণ্ড দ্য উডেন লক আৰ চ' ব্ৰকেন আমি এটা লোকেল মানুহ পাইছোঁ তেখেতে দলংখনৰ বিষয়ে ক'ব বহুত বেয়া কৰিছে বিজেপিৰ দিনত এতিয়া হ'ব এইবাৰ কিন্তু এতিয়া জনা গেছি আগৰ কিছুমান কংগ্ৰেছ নহ'ল দুই এটা আছে সেইকেইটা শেষ হ'লি আৰু কিন্তু বিজেপিৰ উন্নতি হ'ব তাৰমানে গম পালোঁ কংগ্ৰেছে ভ্ৰষ্টাচাৰ কৰিছে একেটা মতে আৰু বিজেপি ভাল কাম কৰি আছে আৰু এই ৰাস্তাটো এতিয়া দুটাই আছে ৰাস্তা হ'ব লাগে এটা আছে বালিজাৰ খলিফা চুপাৰ পৰাই বালিজাৰলৈকে হয় এইটো আছে কাঁচা আৰু সিফালে আছে শুকুলচিৰা ৰাস্তা আহে এটাতো বহুত অহা যোৱা ৰাস্তা এটা মেইন ৰাস্তা মেইন ৰাস্তা এইটো আমাৰ শনি ৰোডৰ পৰা এইখিনি ইমান ডাঙৰ এটা এইটো জান নেকি জান ফুলগুৰি জান কিন্তু কিমান দোৱা আৰু বহুত বেয়া কণ্ডিশ্যন আছে এই কাঠবিলাক পচি গৈছে অলৰেডি এই কাঠবিলাক পচি গৈছে চৰকাৰে অলপ চকু দিব লাগে আৰু চৰকাৰে কামটো কৰিব লাগে কৰিব এইবাৰ কৰিব বুলি মই গম পাইছোঁ এই চৰকাৰৰ দিনত উন্নতি হৈছে সেইটো আশা বহুত বেয়া কণ্ডিশ্যন ঠিক আছে জাকিৰ হুছেইন লোকেল বাসিন্দা তেখেতসকলে সদায় অহা যোৱা কৰে প্ৰব্লেম পাইছে গতিকে চৰকাৰৰ অনুৰোধ কৰোঁ কাৰণে কামটো কৰিব লাগে ধন্যবাদ আমি একচুৱেলি কোনো সেই নহয় মানে মিডিয়া নহয় মানে আমি যিহেতু ফিল্ডৰ মানুহ লোকেল বস্তুবিলাক দেখুৱাওঁ সমস্যাবিলাকো দেখুৱাৰ লগতে কালেকশ্যন দিয়া মানে দেখুৱাওঁ কাৰণ কণ্ডিশ্যনটো কি যিহেতু আমি সদায় এইবিলাক ৰাস্তাত নলবাৰীখন বাক্সাখন বৰপেটাখন বা আপোনাৰ কামৰূপ ডিষ্ট্ৰিক্ট ঘূৰি থাকোঁ তো ৰাস্তা ঘাটবিলাক ভাল হ'ব লাগে আৰু বিজেপিসকল ধন্যবাদ দিওঁ তেওঁলোকে যোগাযোগৰ ব্যৱস্থাটো বহুত ভাল কৰিছে কমিউনিকেশ্যন বহুত ভাল কাম কৰিছে ৰাস্তা ঘাটখন বহুত ভাল কাম কৰিছে সেইকাৰণে আমি এইটো ছাপোৰ্ট কৰোঁ আৰু কিছুমান বেয়া বেয়া বস্তু দেখি কওঁ কাৰণ এই দলংখন এতিয়া নহয় মনত পৰিছে মোৰ আজিৰ পৰা প্ৰায় 6 বছৰমান আগত আহিছিলে এবাৰ আহোঁতে এই ছেম কণ্ডিশ্যন দেখা পাইছিলোঁ তো এইটো যিহেতু মেইন ঘনবসতি জেগা মানুহৰ অহা যোৱা ভালে ভাল লাগে তাৰ কাৰণে এই শ্বৰ্ট এটা ক্লিক কৰিছোঁ বেয়া নাপাব ধন্যবাদ
কি হ'ল তোমাৰ ৰিচিপ্ট দিয়ে কথা আছিল কেইটা দিছা 4টা লাগিব দিয়া দিয়া বহুত বেয়া কথা কৈছে তোমাৰ বহুত কেছ আছে তোমাৰ তাৰমানে ফাইলটো কমিশ্যনত চব আছে মই কৈছোঁ কমিশ্যন মই একচেপ্ট নকৰোঁ নহয় বিয়াল্লিছটো চব কৰিছে মই বিয়াল্লিছটো মই কৈছোঁ সেই আছে আৰু কথা নাহিলে মই যে কথা নাহিলে আমি সঞ্জীৱ প্ৰযুক্তৰ এটা কেছ আগত যাই আছে আমি যাই আছোঁ বহুত কেৰামাৰা কাষ্টমাৰ আছিল ফাইনেলি কাষ্টমাৰটো ইয়াৰ পৰা দিলে লাষ্ট 3 মাহ দিয়া নাছিলে আজি দিলে এটা অলপ বুজাই দিলোঁ ভালকৈ তো আজি পেমেণ্টটো পালে মই আপোনালোকক হয় এতিয়া যে আগত নেক্সট এটা কাষ্টমাৰ সেইটো চেম কণ্ডিশ্যন তেওঁলোক নাথাকে ঘৰত কি ৰাস্তা এইগিলা কেনে ৰাস্তা আছে নেকি সেইটো ভাল নেকি কেনে ৰাস্তা এইগিলা আৰু যাব লাগিব নাই নেকি আপুনি কি হয় বিয়া পাতিছে ন বিয়া পাতিছে সেইটো 5 মিনিট কথা কৈছে এতিয়া কথাটো হ'ল কি তেওঁ কি কাম কৰে ডিলাৰতে কাম কৰে তেওঁৰ বেমাৰ হোৱাৰ কাৰণে মই কথা পাতিছিলোঁ বাইদেউ কথা পাতিছিলে তাৰমানে তেওঁ যদি ডিলাৰত কাম কৰে তেতিয়াহ'লে জানিহে কামটো কৰিছে মই বেয়া পাইছোঁ এটা কথা কি মই কৈছোঁ আপোনাৰ অসুখ হৈছে পইচা দিব নোৱাৰে আপোনাৰ যিটো লোনটো আছে লোনটো থাকিলে ল'ৰাটোৰ পে'মেণ্টটো কাটি গ'লে যিহেতু ল'ৰাবিলাকে ফাইনেন্সত কাম কৰিলে টাৰ্গেটত কাম কৰে তেওঁ টাৰ্গেটত কাম কৰে গম পাব এতিয়া কণ্ডিশ্যন কি ল'ৰাটো কৈছিল যে মই মিলাই দিম আপুনি পইচাটো যেতিয়া সুবিধা হয় মোক অহা মাহৰ টাইমটো দিছিল 13 তাৰিখ আমাক অহা মাহৰ প্ৰথমত দি দিলে হ'ল তেওঁ কৈছে মই অহা মাহৰ প্ৰথমত 13 তাৰিখে ফাইনেল দিম তো তেওঁ এওঁক ফোন নকৰি তেওঁ পইচা অনলাইন মাৰি ল'ব এইটোতো জানি শুনি কৰিছে ন নাই নাই সেইটোতো হ'ব নোৱাৰে কাৰণ ৰেকৰ্ডিং আছে আমি বঢ়িয়াকৈ বুজাই পেলাই কৈছোঁ যে পইচাটো এই ল'ৰাটো মিলাই দিব এওঁক দি দিলেই হ'ল সেইটো আমি স্পষ্টকৈ কৈছোঁ
আমাৰ কেনেকৈ হ'ব এটা ল'ৰাই পইচা এটা হাতৰ পৰা কাটিব কেনেকৈ হ'ব ফোনটো লগকচোন ফোনটো লগকচোন নাই নাই গোটেইখিনি কথা কাটিব লাগিব ল'ৰাটো মিলাই দিব আপুনি ইয়াক দিয়ক কৈছে মই ক'লোঁ প্ৰথম সপ্তাহত দিব কৈছে প্ৰথম নল'লোঁ 13 তাৰিখ ফাইনেল দিম ইয়াক কথা পাতিছে 13 তাৰিখে পইচাটো আপোনাৰ গুগল পে' ফোনপে' আছে নে কৈছে আছে এতিয়া হ'ব আপোনাক মাৰি দিম মই মোটামুটি আধা ঘণ্টামান বুজাইছোঁ কথা নাই তেওঁ বুজিও কৈছে ঠিক আছে হ'ব মই জিংকি কেনক দিম এইটো মতে মই হ'ব আপোনাৰ মতে হওক অসুখ হৈছে আপুনি অহা মাহতে দিয়ক আমি মিলাই ল'ম তো তেওঁ কি হৈছে পইচা বেলেগত মাৰিলে তেওঁ মিষ্টেক হ'বই নোৱাৰে এইটো কথা কাৰণ তেওঁৰ লগত মোৰ পূৰা কথা পতা পূৰা মেমৰি আছে মই কাৰণ তেওঁক মই ভালকৈ সত্যটো বুজাই দিছিলোঁ যে পইচাটো এই ল'ৰাটো মিলাই দিব এওঁৰ পকেটৰ পৰা পইচাটো কাটি দিব আপুনি কমচে মিলাই দিয়ক কাৰণ লোন আছে আপোনাৰ তেওঁ ক'লে এনেকৈ যে 13 তাৰিখে মই ফাইনেল দিম এওঁক দিম এওঁৰ গুগল পে' ফোনপে' নাম্বাৰটো এওঁ এনেকৈ কৈছে দাদা এই নাম্বাৰটো মোৰ গুগল পে' ফোনপে' নাম্বাৰ আছে তো তেওঁ কেনেকৈ বেলেগত মাৰি এইটো মিছা কথা এইটো জানি শুনি কৰিছে তো জানি শুনি ভুল কৰিলেতো মানে ক্ষমা নাই এইটো কিবা একশ্যন ল'ব লাগিব ন তেওঁ আমি 13 জানি 13 দল ভাল হয়তো খেলি দিব লাগিব ৰাস্তা আমাৰো আছে তেওঁ চেলেঞ্জ কৰিব লাগিব নহয় নহয় তেওঁ জানা ভুল কথাই নকৰে তেওঁ ভুল কৰিছে জানি নকৰিছেতো আমি একচেপ্ট নকৰোঁ নহয় বাইদেউ আমি একচেপ্ট নকৰিছোঁ তেওঁ জানি শুনি কৰিছে পইচাটো তেওঁ হ'ল হৈছে পইচাটো কেনেকৈ পাব কেনেকৈ কৈছে হ'ব তেওঁ 3,000 মাৰিছে তেওঁ কমচে কম 3,000 দিব লাগিছিল ন তোৰ দিবতো লাগে একবাৰ নাম্বাৰ লৈছে যিটো দিব লাগিছিল জানি শুনি কৰিছোঁ বছ এইটো মাহত পঠাই দিছে এইটো মাহতো আগতে পইচা দিয়াই নাই এইটো মাহতো জমা দিব নে আপোনাৰ হৈ পইচাটো লগাই দিওঁ ভালকৈ বুজাই পেলাই কৈছিল ন নালাগে নালাগে আমি বহি আহিছোঁ নালাগে হ'ব দিনটো আমি বাইক চাইক চলাই থাকোঁ ন নাম্বাৰটো দিয়ক খুব কম কৰে ফোন আচ্ছা বন্ধুসকল দিনটো ঘূৰিলোঁ এতিয়া সময় হৈছে 5:30 তো কণ্ডিশ্যনটো হ'ল কি কালেকশ্যন কামটো কোনো সহজ কাম নহয় আৰু দিনটো ঘূৰি ঘূৰি ভাগৰ লাগি আমি নিজৰ ঠাইত গ'লোঁ নিজৰ ঠাইত গৈ মানে প্ৰতিটো কাষ্টমাৰৰ গ'লোঁ মানে আমি 5টা কাষ্টমাৰত গ'লোঁ মোৰ মানে ষ্টাফজনৰ লগত ইয়াত কণ্ডিশ্যনটো হ'ল কি কাষ্টমাৰ ভালো পায় বেয়াও পায় বহুত অভিজ্ঞতা হয় বহুত কথা পাতিব লাগে তো আমাৰ এই দিনটো ঘূৰি পেলাই যিখিনি কথা গম পালোঁ তাৰমানে বা ইমান দিন ধৰি কাম কৰি আছোঁ গম পাওঁ মানে আপোনালোকক এইটো বস্তুৰ বিষয়ে জনাব বিচাৰোঁ যে কাষ্টমাৰৰ লগত ডিল কৰা কাষ্টমাৰৰ বিষয়ে জানা কাষ্টমাৰৰ লগত ডিল কৰি পইচা অনাটো বহুত টান কাম প্লাছ যদি কাষ্টমাৰক সঠিককৈ আপুনি ডিটেইলছ ল'ব পাৰে বা সঠিককৈ কাষ্টমাৰৰ লগত আপুনি কথা পাতিব পাৰে তেতিয়াহ'লে ছাকচেছ হ'ব পাৰিব কিন্তু কাষ্টমাৰক ৰুটলি ব্যৱহাৰ কৰিব লাগিব ফাইনেন্সৰ ৰুল ৰেগুলেশ্যন মতে কাম কৰিব লাগিব আজি যিমান বছৰ মই কাম কৰিলোঁ বহুত তিতা মিঠা অভিজ্ঞতা পালোঁ ইয়াত ভাল মানুহ পায় বেয়া মানুহ পায় বহুত জেং হয় কিবা হয় বহুত লগ বন্ধুৰ লগত কেজাং দেখিছোঁ আমি তো মেক্সিমাম তাৰমানে কি হয় ইয়াত মেক্সিমাম ভালেই পায় তাৰে মাজত কিছুমান থাকে কাষ্টমাৰ য'ত মানে একচেপ্ট নকৰে কিছুমান বস্তু য'ত আমি তেওঁলোকৰ লগত ডিল কৰিব লাগে তেওঁলোকৰ সমস্যা বুজিব লাগে বুজি পোৱাৰ পিছতো মানে ছল্ভ নহয় তেতিয়া আমি কোম্পানীৰ ৰুমতে যাব লাগে তো দিনটোৰ এইখিনি অভিজ্ঞতা আছিল আজি বহুত ঘূৰিলোঁ ভাগৰ লাগে বহুত মোৰ ষ্টাফজনটো ডেইলি কালেকশ্যনত যায় তেওঁলোকক মই হেল্প কৰোঁ মাজে মাজে আহি পেলাই অনিৰ্বাণ কেনেকুৱা পালা আজি কাষ্টমাৰখিনিৰ মই এৰাউণ্ড 90 to 95% মই টাৰ্গেট মই কৰিব বুলি সক্ষম হ'ম বুলি ভাবিছোঁ আমাৰ ছাৰ যিহেতু মোৰ ছাপৰ্টিভ বহুত মই সেই হিচাপে মই এতিয়া ছাৰৰ লগতে ঘূৰি থাকোঁ ছাৰো আমাৰ বহুত হেল্প কৰে আজি যিহেতু ইমান গৰম ছাৰৰ লগতে ঘূৰিলোঁ ছাৰো গম পায় কিমান কষ্ট হয় বা এটা কালেকশ্যনৰ ল'ৰা ঘূৰাতে বা যিখিনি ধৰা ফাইনেন্সিয়েল নীড
ফাইনেন্সিয়েল নিড মানে ধৰক গাড়ীৰ খৰচা বা পানীৰ বটল খোৱা বা গাড়ীত তেল ভৰোৱা, ভাত খোৱা, সেইবিলাক চব কথাবিলাক আহি পৰে ইয়াত। চ' সেইখিনি আমাৰ বেকগ্ৰাউণ্ডত চাগে অফিচাৰবিলাক বা ষ্টাফৰ মেনেজাৰবিলাক সেই তেখেতলোকে চাগে গম নাপায়। চ' সেই গম নোপোৱা বিনিময়ত আমি এইটো ভিডিঅ'টো বনাব লগা হৈছে। চ' সেইখিনি তেখেতলোকে জানিলে মষ্ট প্ৰবলি ইন ফিউচাৰ এনেকুৱা হয়, সেইটো আমি ব্যক্তিগত হিচাপে আমি কৰি আছোঁ। বঢ়িয়া, গুড।